Hello friends, welcome to your favorite channel GK Perfect. তো এইটো ভিডিঅ' হ'ল যে JEE স্কিল টেষ্টৰ ওপৰতে হয়। বহুতে মানে ইউটিউবত বা মোক পাৰ্চনেলি মেছেজ কৰি সুধি আছিল, কিছুমান কুৱেশ্যন কৰি আছিল। মেইনলি দুটাই মেইন কুৱেশ্যন আছে আৰু সেই দুটাৰ ওপৰত মই মানে ভিডিঅ'টোত ক'ম। প্ৰথমটো হ'ল কি যে বহুত মানে কনফিউজন হৈছে আৰু এতিয়াতো নতুন নটিফিকেশ্যনখন যেতিয়া আহিল তাত যে ৰিটেন টেষ্টৰ সেইটোত যে প্ৰেক্টিকেলত যে 30 মিনিটছ কৰি দিলে, প্ৰথমতেতো 10 মিনিট আছিল। তো আকৌ মানে কনফিউজ হৈ গ'ল। তো মেইন কথা হৈছে কি, ইমান কনফিউজ হোৱাতকৈ সেইখিনি সময় নষ্ট কৰাতকৈ প্ৰেক্টিছ কৰি থকাই ভাল। তো প্ৰেক্টিছ কেনেকৈ কৰিব সেইটোৰ কাৰণেতো মই আগতে এটা স্কিল টেষ্টৰ ভিডিঅ' দিছিলোঁৱেই। প্ৰথম কথা হ'ল কি, তোমালোকে এটা বস্তু বুজি পাব লাগিব যে ময়ে হওঁ বা কোনোবা ইউটিউবাৰে যোনে মানে ভিডিঅ' বনাই আছে বৰ্তমান, ফাৰ্ষ্ট কথা হ'ল কি, এক্সাম হলত কি দিব সেইটো প্ৰথম কথা হ'ল কোনো নাজানে। কিয় সেইটো ময়ো নাজানো, সেইটো সঁচা কথা। কাৰণ এক্সামিনাৰেহে ছেট কৰিব বস্তুটো। আৰু আগতে এতিয়া মোক বহুতে এটা কুৱেশ্যন কৰিছিল যে মই JEE দিওঁতে স্কিল টেষ্টত মই কেনেকুৱা কি আহিছিল সেইটো কথা। ফাৰ্ষ্ট কথা হ'ল কি, মই দিয়া টাইমত যদি স্কিল টেষ্ট থাকিল হয় তেতিয়া সেইটো যে এইবাৰো দিলে হয় সেইটো কোনো মানে 100% গেৰাণ্টি নহয়, কাৰণ চেঞ্জ কৰিয়ে থাকে পেটাৰ্ণ আৰু মেইনলি হাইকোৰ্টৰ এক্সামবিলাকৰ এটা প্ৰব্লেম হয় কি, মানে অলপমান বস্তুবিলাক ইমান ক্লিয়াৰকৈ নিদিয়ে। কাৰণ কিয় নিদিয়ে, কাৰণ সেইটোৱে কম্পিটিটিভ এক্সাম আৰু। তো তুমি কেনেকৈ মানে বস্তুটো আইডিয়া কৰি প্ৰিপেৰেশ্যন কৰিছা সেইটো বস্তুৱে মেইন আৰু। তো অলপমান প্ৰব্লেমেটিক কৰি দিয়ে বস্তুটো। তো তুমি কেনেকৈ সেইটো ষ্ট্ৰেটেজি বনাই প্ৰিপেৰেশ্যন কৰা, তো অকল যে তোমাৰ কাৰণে প্ৰব্লেম হ'ল বস্তুটো এনেকুৱাতো নহয়। এতিয়া যেনেকৈ বহুতৰ এটা প্ৰব্লেম হৈছে যে ৰিটেন টেষ্ট বুলি লিখিছে আৰু বস্তুটো তোমাৰ বল্ড কৰিও দিছে। তো কথা হ'ল কি, এইটো বাৰু পিছত মই আহি আছোঁ এইটোৰ ওপৰত। তো প্ৰথম কথা হ'ল কি, এক্সামত কি হ'ব সেইটো কোনো নাজানে। সেইটো তোমালোকে জানি থৈ দিয়া যে কোনোবা ইউটিউবাৰে কৈছে এনেকুৱাই হ'ব, তো সি জাষ্ট মানে এনে জাষ্ট এটা টোক্কা মাৰি আছে, তো সেইটো হৈও যাব পাৰে নহ'বও পাৰে এনেকুৱা। তো তুমি এডুকেটেড মানে প্ৰেডিকশ্যন কৰিব লাগিব আৰু এনেকুৱা তুমি ষ্ট্ৰেটেজি বনাব লাগিব যাতে তোমাৰ দুই ধৰণৰ প্ৰিপেৰেশ্যনটো হৈ থাকে। তো প্ৰথম কথা হ'ল কি যে তোমাৰ ইয়াত এইবাৰ মই যেতিয়া দিছিলোঁ তেতিয়া মই যেতিয়া হাইকোৰ্টৰ JEE ক্লিয়াৰ কৰিছিলোঁ তেতিয়া কিন্তু স্কিল টেষ্ট নাছিল, তেতিয়া ৰিটেন আছিল আৰু ভাইভা আছিল। কিন্তু মই বেলেগ এক্সামৰ প্ৰেক্টিকেল টেষ্ট ভালেকেইটা দিছোঁ, যেনেকৈ ফৰেনাৰ্ছ ট্ৰিবিউনেলত দিছিলোঁ প্ৰেক্টিকেল এক্সাম, ফিচাৰী এক্সাম ৰিটেন ক্লিয়াৰ কৰি মই প্ৰেক্টিকেল দিছোঁ। তাৰপাছত আৰু দিছিলোঁ DHSৰ মই দিছিলোঁ প্ৰেক্টিকেল এক্সাম। তো মেইনলি DHSৰ এক্সামটো মোৰ বহুত ভাল হৈছিলে। তাৰপাছত সেনেকৈ মই আৰু 4-5টামানৰ মানে মই স্কিল টেষ্ট দি পাইছোঁ। তো সেইটো বেচিছত মানে মই কিছুমান এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম যে কেনেকৈ স্কিল টেষ্টটো তুমি এনে মানে অভাৰঅল প্ৰিপেৰেশ্যনটো কেনেকৈ কৰে আৰু, যাতে তোমাৰ ধৰা এক্সাম হলত বহাৰ পাছত তোমাক ধৰা এনেকৈ দিছে তেতিয়াও পাৰিবা, সেনেকৈ দিছে তেতিয়াও পাৰিবা। তো এতিয়া যেনেকৈ তোমালোকে ধৰা কনফিউজ হৈ আছা যে হাইকোৰ্টত কেনেকৈ দিব, তোমালোকে ইউটিউব চাই আছা, ইউটিউবাৰক চাই আছা, চবকে সুধি আছা। তো তোমালোকক সেইটো একজেক্ট আনচাৰ কোনো দিব নোৱাৰে যে এইটো হ'বনে সেইটো হ'বনে। কিন্তু মই যে আগৰ এটা ভিডিঅ' বনাই দিছিলোঁ JEE প্ৰিপেৰেশ্যনৰ, সেইটোত মই মানে অলমষ্ট পচিবিলিটিছ টাইপতে বনাইছোঁ ভিডিঅ'টো। কিন্তু তোমালোকে চালে গম পাবা, যিসকলে চোৱা নাই মই ইয়াত দি দিম ফটোটো আৰু লিংকটো দি দিম এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত, সেইটো চাবা। তাত মই অলপমান ডিটেইলছত এক্সপ্লেইন কৰিছোঁ যে কেনেকৈ মানে বস্তুটো তুমি প্ৰিপেয়াৰ কৰিলে অলপমান মানে তুমি মানে এডভান্টেজত থাকিবা আৰু এক্সামটো অলপ ভাল হ'ব। এতিয়া মেইন কথা হ'ল কি কনফিউজন আছে, মোক কমেণ্টত বা পাৰ্চনেলি কি মেছেজ দিছে। তো প্ৰথম কথা হ'ল কি, কুৱেশ্যন এটা আছে কি যে টাইপিং টেষ্টটোত মানে বহুতৰে এটা কুৱেশ্যন আছে যে কিমান ৱৰ্ড পাৰ মিনিট হ'ব লাগিব। তো এইটো কুৱেশ্যন একদম ৰং কুৱেশ্যন হয়। কিয়, কাৰণ বহুতেই ভাবি আছে যে তোমাৰ যদি ধৰা 30 ৱৰ্ডছ পাৰ মিনিট হয় আৰু তাৰমানে তুমি মানে হাইকোৰ্টে বিচাৰি আছে যে তোমাৰ 30 ৱৰ্ডছ পাৰ মিনিট থাকিব লাগিব। তেতিয়া যদি তোমাৰ বোলে গোটেইকেইজনে যদি 30 ৱৰ্ডছ পাৰ মিনিট মাৰি দিয়ে, কেনেকৈ কেলকুলেট কৰিব, মাৰ্কছটো কেনেকৈ কেলকুলেট কৰিব। তো তাতে আমি এটা বস্তু গম পাই যাওঁ যে ধৰা ৱৰ্ডছ পাৰ মিনিট হিচাপততো তোমাক হিচাপ কৰিব নোৱাৰে, কাৰণ বহুত কেইজন কেণ্ডিডেটে কৰি দিব পাৰে, হয়নে নহয়। তো সেইকাৰণে ৱৰ্ডছ পাৰ মিনিটটো তুমি ইমান চাই থাকি লাভ নাই। স্পীডৰ কাৰণে লাগে, তুমি যেতিয়া প্ৰেক্টিছ কৰিবা তোমাৰ স্পীডটো যে বঢ়াব লাগে, সেইটোৰ কাৰণে তুমি ৱৰ্ডছ পাৰ মিনিটটো তুমি চাই থাকিব লাগিব য'ত প্ৰেক্টিছ কৰা। কিন্তু সেইটোত তুমি গম পাবা যে কেনেকৈ স্পীড কৰিম। এতিয়া মোৰ 20 ৱৰ্ডছ পাৰ মিনিট হৈ আছে, মই চাই আছোঁ আৰু অলমষ্ট স্পীড বঢ়াব লাগিব। তো সেই বস্তুটোৰ কাৰণেহে সেইটো বস্তু লাগে। এক্সাম হলত তোমাৰ কিমান লাগে সেইটো কুৱেশ্যনটো ভুল। এক্সামিনাৰে তোমাৰ কিমান ৱৰ্ডছ পাৰ মিনিট আহিল সেইবিলাক চাই নাথাকে নহয়। এতিয়া ইয়াত যিহেতু দিছে 20 মাৰ্কছ মানে আৰু তাতে দিছে 5 মিনিট।
তো মই যিমানখিনি প্ৰেডিকশ্যন কৰিব পাৰিছোঁ বা মই যিমান এতিয়ালৈকে ধৰা টাইপিং টেষ্ট বা বেলেগ যি এক্সাম স্কিল টেষ্ট দিছোঁ সেইটো হিচাপত কৈ আছোঁ যে তোমাৰ ধৰা এটা পেৰাগ্ৰাফ দিব পেৰাগ্ৰাফটোত ধৰা এটা এষ্টিমেটেড ধৰা 100 ৱৰ্ডছ থাকিব পাৰে আৰু তো তোমাক ধৰা 5 মিনিটছকৈ দিলে আৰু কথাটো কৈছোঁ 100 বা 200 কিবা এটা থাকিব অলপমান ডাঙৰ টাইপৰে দিয়ে তো পেৰাগ্ৰাফ এটা দিলে তো পেৰাগ্ৰাফটো তুমি যদি ধৰা বোলে তুমি বোলে 30 ৱৰ্ডছ পাৰ মিনিটত টাইপ কৰিব পাৰা ঠিক আছে 30 ৱৰ্ডছটো মানে ধৰা আইডিয়েল আৰু এনে 35 বা 40 তো বহুত বেছি হৈ যায় বাৰু মোৰ নিজৰো 30ৰ পৰা 32 মানলৈকে মানে আহে আৰু স্পীডটো কিন্তু তাত মেটাৰ কৰে একিউৰেচি কিমান এটা বহুতে কয় কিমান একিউৰেচি থাকিব লাগিব সেইটো কুৱেশ্যনো ভুল মইতো তোমাক কম যে 100% একিউৰেচি থাকিব লাগিব কাৰণ তোমাক যদি মই এটা ফুল পেৰাগ্ৰাফ দি আছোঁ সেই পেৰাগ্ৰাফটো যদি গোটেই তুমি 100% একিউৰেচিত যদি তুমি 5 মিনিটৰ ভিতৰত গোটেইটো টাইপ কৰি দিব পাৰা তাৰ মানে কি বুজাইছে তুমি 20 মাৰ্কছ পালা নে নাই কথাটো সেইটো তুমি 20 মাৰ্কছ পালা এতিয়া মাৰ্কছটো কেনেকৈ কেলকুলেট কৰে এনে আগৰ এক্সামৰ হিচাপত মই কৈ আছোঁ ৱৰ্ডছ হিচাপত মানে মাৰ্কছ থাকে তাত তো তুমি ধৰা 100টা ৱৰ্ডছ আছে 100টা ৱৰ্ডছ টাইপ কৰিলে মানে ধৰা তোমাৰ 20 মাৰ্কছ হ'ব তো এইটো তুমি হৰণ কৰি চোৱা ৱৰ্ডছটো পাৰ ৱৰ্ডত কিমানকৈ মাৰ্কছ আহিল তো এতিয়া তোমাক যেতিয়া টাইপ কৰিব দিব তোমাক 10টা লাইন আছিল ধৰা 100টা ৱৰ্ড আছিল পেৰাগ্ৰাফটোত 5 মিনিট সময় দিছে তো সাপোজ বোলে তুমি বোলে 50টা ৱৰ্ডছ কৰিলা তো সেই 50টা পাৰ ৱৰ্ডৰ হিচাপত তোমাৰ মাৰ্কছ যিমান হ'ব সেইটো হ'ব তো তাত একিউৰেচিৰ কথা আহে তুমি বোলে গোটেই 100টাই টাইপ কৰি দিছা কিন্তু 50টা বোলে ভুল হ'ল 50টাহে কাৰেক্ট হ'ল তেতিয়া তোমাৰ ধৰা সেই 50টা ৱৰ্ডৰ হিচাপত তোমাৰ কাউণ্ট হ'ব বস্তুটো বুজি পাইছানে তুমি বস্তুটো সেনেকৈ বুজি ল'ব লাগিব যে কিমান ৱৰ্ডছ পাৰ মিনিট সেইটো জানি লাভ নাই তুমি যদি এতিয়া 50 ৱৰ্ডছ পাৰ মিনিট মাৰিব পাৰা আৰু উইথ 100% একিউৰেচি তাৰ মানে তুমি আৰামছে ডাঙৰ পেৰাগ্ৰাফ এটা দিলে তুমি ফুল টাইপ কৰি দিব পাৰিবা আৰু ভুল নোহোৱাকৈ টাইপ কৰিব পাৰিবা তো বস্তুটো সেনেকৈ কেলকুলেট কৰে এনে যিমান মই এক্সাম দিছোঁ সেইটো হিচাপ ইহঁতে এতিয়া কি কৰে সেইটো মই নাজানো কিন্তু কথা হ'ল কি এইটোৰ আৰু বেলেগ মানে কোনো অপশ্যন নাই এইটোত সেনেকৈয়ে কৰিব লাগিব কাৰণ 20 মাৰ্কছ দিছে 5 মিনিটছ দিছে তো এটা পেৰাগ্ৰাফে দিব পেৰাগ্ৰাফটো হিচাপত পাৰ ৱৰ্ডছ হিচাপত মাৰ্কছ থাকিব এতিয়া কথা হ'ল কি তুমি বোলে এনেকৈ ধৰা টাইপ কৰিছা যে পেৰাগ্ৰাফটো বোলে প্ৰথম এটা ৱৰ্ড বোলে তোমাৰ কাৰেক্ট হ'ল 2টা ভুল হৈ গ'ল তাৰপিছত বোলে 3টা কাৰেক্ট হ'ল 4টা ভুল হৈ গ'ল সেনেকৈ বোলে গোটেই পেৰাগ্ৰাফটো বোলে তুমি টাইপ কৰিছা এতিয়া কথা হ'ল কি কিবা মিনিং থাকিব জানো পেৰাগ্ৰাফটোৰ তেতিয়া সিহঁতৰ ডিচিশ্যন হিচাপত এইটো এতিয়া টোটেলি মানে সিহঁতৰ ডিচিশ্যনৰ ওপৰত নিৰ্ভৰ কৰে যে সিহঁতৰ এক্সামিনাৰে সেই বস্তুটো কেনেকৈ লয় যে বোলে একদম ভুলে ভালে মানে কৰিছে ভুলে ভালে কৰি কেনেও মানে জাষ্ট মানে তোমাৰ 50টা মান কাৰেক্ট হৈ গৈছে সেনেকৈ যদি মাৰ্কছ দিয়েতো দিলে কিন্তু কিছুমান এক্সামিনাৰে কি কৰে যে তুমি সেনেকৈ যদি টাইপ কৰি যাওঁ পেৰাগ্ৰাফটোৰ কিবা মিনিং থাকিল জানো একোতো বুজিয়ে নাপালে মানুহজনে প্ৰথমটো কাৰেক্ট আছে 3টা ভুল 2টা কাৰেক্ট 3টা ভুল সেনেকৈ যদি কৰে টাইপ তো একোতো লাভ নহ'ল সেইকাৰণে তোমালোকে প্ৰেক্টিছ কৰোঁতে কি কৰিবা ছাপ'জ বৰ্তমান তোমাক মই আইডিয়েল এটা স্পীড কৈ আছোঁ যে 25ৰ পৰা 30 ৱৰ্ডছ পাৰ মিনিটলৈকে বা 28ৰ পৰা 30 ধৰি লোৱা সেনেকৈ কৰি এতিয়া কাৰোবাৰ যদি কম আছে কম থাকিল বুলি এতিয়া তুমি কি কৰিবা তুমি এতিয়া প্ৰেক্টিছ কৰা সেইটোৱে তোমাৰ যদি 25 ৱৰ্ডছ পাৰ মিনিট আহি আছে টাইপিং স্পীডত তেতিয়াহ'লে তুমি হেৰি কৰা যে সেই 25ত তুমি 100% একিউৰেচিলৈকে যোৱা বা 100 নোৱাৰিলেও এটলিষ্ট তুমি 98-99% একিউৰেচিত থাকিব লাগে মোৰ থাকে 30ৰ পৰা 32 ৱৰ্ডছ পাৰ মিনিটত মোৰ অলম'ষ্ট 99.9% একিউৰেচি থাকে টাইপিঙত তো সেই বস্তুটো কৈছোঁ যে তুমি প্ৰথমতে যিমান তোমাৰ ৱৰ্ডছ পাৰ মিনিট আছে সেইটো তুমি 100% এচিভ কৰা তাৰপাছত তোমাক যদি মই এতিয়া কৈ দিওঁ 40 ৱৰ্ডছ পাৰ মিনিট লাগিব তুমি পাৰিবা নেকি তোমাৰ যদি 20 হৈ আছে এনেই আৰু আন্ধাধুন মানে তুমি টাইপ কৰি দিলে নহ'ব নহয় কাৰেক্ট হ'ব লাগিব বস্তুটো এনেতো টাইপ কৰি থাকিলে কাম নাই তো সেই বস্তুটো সেই কনচেপ্টটো বুজি পাব লাগে প্ৰত্যেকটো বস্তুৰে তো সেইটোত কনফিউজন হ'ব লগা বস্তু নাই তোমাৰ এতিয়া 25 ৱৰ্ডছ পাৰ মিনিট যদি আছে তুমি সেইটোত তুমি প্ৰথমতে তোমাৰ যদি 90% বা 92% একিউৰেচি আহি আছে সেই বস্তুটো তুমি প্ৰথমতে 100%লৈকে লৈ যোৱা 25তে তাৰপাছত সেইখিনি তুমি এক্সামটো সেনেকৈ যদি পাৰিছা সেইখিনিয়ে কৰা এক্সামত তাৰ বাহিৰে তোমাৰ কিবা বিকল্প আছে নেকি তুমি যদি বোলে 25ত পাৰা তুমি ইফালে 40ত মাৰিব গৈ আছা এক্সামত সেই তেতিয়াতো তোমাৰ গোটেই ভুলেই হ'ব একফালৰ পৰা তো মই এইমাত্ৰ যোনটো এক্সাম্পল দিলোঁ যে তোমাৰ এটা ভুল 3টা কাৰেক্ট 4টা ভুল সেনেকৈ যদি কৰা পেৰাগ্ৰাফটোৰ মিনিঙে নাথাকে তেতিয়া তুমি ডিছকুৱালিফাই হৈ যাব পাৰা সেইটো মইহে কৈছোঁ কাৰণ কিছুমান এক্সামিনাৰে কৰে সেইটো তো এতিয়া হাইকোৰ্টে সেইটো কৰিবনে নকৰে তোমাকতো মেনশ্যন কৰি দিয়া নাই কৰিও দিব পাৰে কাৰণ তুমি এটা পেৰাগ্ৰাফ টাইপ কৰি আছা তাতে যদি একো মিনিঙে নহ'ল পেৰাগ্ৰাফটো টাইপ কৰাৰ পাছত লাভ নহ'ল নহয় বস্তুটো তাত কৰি তুমি গোটেই 10টা লাইন যদি আছে পেৰাগ্ৰাফটোত গোটেই 10টা তুমি টাইপ কৰি ভুলে টাইপ কৰাত কৰি তুমি অলপমান কম স্পীডত তুমি প্ৰথম 5টা 6টা মানে কৰা ভালদৰে কৰা
তেতিয়া এটলিষ্ট মিনিং হ'ব কিছু মানে ভুলকৈ কৰি ডিছকুৱালিফাই হ'ব তুমি এনেকৈ হ'বা এই বস্তুটো মোৰ নিজৰ ফালৰ পৰা কৈছোঁ মই এইটো গম নাপাওঁ যে সেনেকুৱা কৰিব পাৰে ডিছকুৱালিফাই সেইটো কথাৰ পচিবিলিটিছটো কৈছোঁ সেইকাৰণে মই যদি তোমালোকৰ জেগাত থাকিলোঁ হয় তাৰমানে মোৰ যদি স্পীড 25 ৱৰ্ডছ পাৰ মিনিট হয় মই কি কৰিলোঁ হয় যে মই 25 ৱৰ্ডছ পাৰ মিনিটতে মই 100% একুৰেচিটোত চেষ্টা কৰিলোঁ হয় প্ৰেক্টিছটো সেইটো যেতিয়া এচিভ হ'ব তাৰ পাছত মই ধৰা 27 ৱৰ্ডছ পাৰ মিনিট মানকৈ অলপমান বঢ়াম স্পীডটো আৰু অলপমান বঢ়াম তেতিয়া অলপমান ধৰা একুৰেচিটো অলপ চলপ কমি যাব দুই এটা ভুল হ'ব কিন্তু প্ৰেক্টিছ কৰি থাকিলে হ'ল তাৰপাছত মই ধৰা 28লৈকে গ'লোঁ সেনেকৈ বঢ়োৱা এতিয়া যিহেতু তোমালোকৰ হাতৰ ইমান সময় নাই তোমাৰ যিখিনি পাৰা সেইখিনিতকৈ অলপমান সেইখিনি কৰা তাৰপাছত অলপমান স্পীডটো বঢ়োৱা তো সেইটো হ'ল মানে এই যোনটো মানে ৱৰ্ডছ পাৰ মিনিটৰ কুৱেশ্যনটো যোনে কৰি আছিল সেইটো হ'ল মেইন কনফিউজনটো মই মানে ক্লিয়াৰ কৰিলোঁ এতিয়া আৰু এটা কুৱেশ্যন আহে যে বেক স্পেচ মাৰিব পাৰি নে নোৱাৰি এতিয়া ইয়াতে এটা কথা হ'ল কি কিছুমান ছফ্টৱেৰ থাকে য'ত নেকি টাইপিং কৰিব দিলে তাৰমানে বেক স্পেচ মাৰিব নোৱাৰা কৰি থৈ দিয়ে তো সেনেকুৱা এটা এক্সাম মই দিছিলোঁ মোৰ মনত আছে ক'ত দিছিলোঁ মই এতিয়া পাহৰিলোঁ কিন্তু কোনোবা এটা এক্সামত মই টাইপিং স্কিলত তাৰমানে হৈছিলে বেক স্পেচটো মাৰিব নোৱাৰি তো এতিয়া তাতে এটা কথা আহি যায় তুমি তেতিয়া তুমি অলপমান শ্ল' হ'বা কাৰণ তুমি ভুল কৰিব নোৱাৰা ধৰা ভুল কৰিলে তোমাৰ বহুত বেছি যদি একেৰাহে ভুল হৈ যায় গোটেই পেৰাগ্ৰাফটো বেয়া হৈ যাব এনেকুৱা তো তুমি অলপমান ধৰা শ্ল'য়ে মাৰিলা কিন্তু তুমি ভালদৰে মাৰিলা সেইটোৱে আৰু তুমি সেই যে বেক স্পেচ মাৰিব পাৰিবা নে নোৱাৰা সেইটো তুমি এক্সাম হলত বহিলেহে গম পাবা সেইটো তোমাক আৰু কোনেও ক'ব নোৱাৰে কোনোবা ইউটিউবাৰে যদি কৈ থাকে তোমাক যে পাৰি কোনোবাই নোৱাৰে সেইটো 50-50 চান্সত কৈ আছে মই তোমাক ৰিয়েলিটিটো কৈ আছোঁ এই বস্তুবিলাক তোমাক আগতীয়াকৈ কোনেও ক'ব নোৱাৰে আৰু তুমি নাভাবিবা যে তুমি এইটো নাজানা কাৰণে তোমাৰ এটা ডিছএডভান্টেজ হৈছে অকল তোমাৰ নহয় যিমান কেইজন কেণ্ডিডেটে এক্সাম দিব কোনেও নাজানে তো আল্টিমেটলি কম্পিটিশ্যনটোতো ফেয়াৰে হ'ল সেইটোতো আনফেয়াৰ নহ'ল নহয় বস্তুটো কাকো কোনোবাকতো ছেপাৰেটকৈ ফোন কৰি কৈ দিয়া নাই শেষতে যে এইটোত বেক স্পেচ পাৰি নোৱাৰি তোমাক কোৱা নাই সেনেকুৱাতো হোৱা নাই তো সেইকাৰণে সেইবিলাক হ'ল আননেচেচাৰী কথা তোমাৰ যেতিয়া টাইপিংটো স্পীডটো ভাল হৈ যাব একুৰেচিত মাৰিব পাৰিবা বেক স্পেচৰ কথাই নাহে যদি এক্সাম হলত বেক স্পেচটো মাৰিব পাৰি তে ভাল কথা ফটককৈ কিবা এটা ভুল হ'ল কাৰেক্ট কৰি ল'লা যদি নোৱাৰি তেতিয়া তুমি নৰ্মেল আগতকৈ অলপমান দুটামান ৱৰ্ডছ পাৰ মিনিট তুমি অলপমান ধৰা কমাই দিলা কমাই কিনে তুমি টাইপ কৰা আল্টিমেটলি মেইন তোমাৰ বেচিক্সটো চোৱা বেচিক্সটো হ'ল তোমাৰ টাইপিং প্ৰেক্টিছ কিছুমানৰ কুৱেশ্যন হ'ল কি পেৰাগ্ৰাফটো কম্পিউটাৰত দিব নে পেপাৰত দিব সেইটো আকৌ কি কথা কম্পিউটাৰত দিলেও তোমাৰ যদি স্পীড থাকে তুমি পাৰিবা পেপাৰত দিলেও পাৰিবা এতিয়া মোক কিবা কম্পিউটাৰত মোক যদি দিয়ে কম্পিউটাৰত তেতিয়াও মই 30 ৱৰ্ডছ বা 32 ৱৰ্ডছ পাৰ মিনিট মাৰিম পেপাৰত দিলেও মাৰিম এতিয়া কিছুমান এক্সামত পেপাৰ দিয়ে কিছুমান এক্সামত টাইপিং ছফ্টৱেৰত তাতেই থাকে পেৰাগ্ৰাফটো যেনেকৈ টাইপিং মাষ্টাৰ আমাৰ ছফ্টৱেৰ আছে টাইপিং মাষ্টাৰত তাতেই পেৰাগ্ৰাফটো থাকে কিছুমান এক্সামত হাৰ্ড কপিত দিয়ে তো সেই বস্তুটো লৈ ইমান ডিফাৰেঞ্চ হ'ব নালাগে মানে ইমান প্ৰব্লেম হ'ব নালাগে মোৰ মতেদি কাৰণ সেইবিলাক হ'ল আননেচেচাৰী মানে প্ৰব্লেম ক্ৰিয়েট কৰি লোৱা নিজে যে মানে তাতে দিবনে ইয়াতে দিব ইমান কুৱেশ্যন কৰি থাকিলে পঢ়িবা কেতিয়া তো তোমাৰ মেইন বেচিক্সটো হ'ল তুমি টাইপিং প্ৰেক্টিছ কৰা টাইপিঙত তেতিয়া তোমাক পেজত দিয়ে টেবলেটত দিয়ে তোমাক একদম মোবাইলত দিয়ে হেৰিত দিয়ে য'তে দিলেও তোমাৰ যদি 30 ৱৰ্ডছ পাৰ মিনিট তুমি পাৰা তুমি য'তে দিলেও পাৰিবা সেইটো লগত প্ৰব্লেম নাই তো সেইটো হ'ল সেইটো কুৱেশ্যন আছিল এটা বহুতৰে এতিয়া ইয়াত দিছে যে বস্তুটো এছেছমেণ্ট অফ টাইপিং স্পীড এণ্ড একিউৰেচি সেইটো টাইপিং স্পীড এণ্ড একিউৰেচি যে লিখিছে সেইকাৰণে বহুতে কনফিউজ হৈ আছে একচুৱেলি এই বস্তুটো মই যিমান দূৰ জানো সেই পেৰাগ্ৰাফ এটা দিব সেইটোৰ ওপৰতে হ'ব মই যিমানখিনি বুজি পাইছোঁ আৰু ৱৰ্ডছ পাৰ মিনিটে দিয়ক বা কিবাই দিয়ক আল্টিমেটলি তোমাৰ বেচিক্সটো হ'ল তোমাৰ টাইপিং স্পীডটো তুমি বঢ়াব লাগিব বা তুমি যিখিনিত পাৰা সেইখিনিতে তুমি 100 ৱৰ্ডছ মানে 100% একিউৰেচিত মাৰিবৰ কাৰণে তুমি চেষ্টা কৰিব লাগিব তো সেইটো হৈছে মানে বেচিক্স তো বেচিক্সখিনিতে ফ'কাছ কৰা বাকী কথা মাইণ্ডত আনি মিছামিছি টাইম ৱেষ্ট কৰি নাথাকিবা এতিয়া ফুল টাইম প্ৰিপেৰেশ্যন কৰা এতিয়া মানে এইবিলাক কৰি মানে মিছামিছি টাইম ৱেষ্ট কৰি থকাতকৈ তেতিয়াহে তোমাৰ স্পীডটো বাঢ়িব আৰু ইয়াতে লিখিছে উইথ দ্য হেল্প অফ টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ তো মোৰ লাগিছে যে MS ৱৰ্ডত যে টাইপ কৰিব দিব মোৰ লগা নাই সেইটো বস্তু এনে কিছুমান এক্সামত তাৰমানে MS ৱৰ্ডত টাইপ কৰিব দিয়ে তো মোৰ লগা নাই যে MS ৱৰ্ডত দিব কাৰণ ইয়াতে টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ বুলি লিখিছে তো তাতে মানে একেলগে এছেছমেণ্টটো হৈ যাব লাগে মাৰ্কছ চব কাউণ্ট হৈ যাব আৰু এনেকুৱা টাইপ তো কিবা এটা এপ্লিকেশ্যন ছফ্টৱেৰতে দিব এতিয়া আৰু কোনোবাই কমেণ্ট নকৰিবা যে কি এপ্লিকেশ্যন ছফ্টৱেৰত দিব তো সেইটো এটা আননেচেচাৰী কুৱেশ্যন কাৰণ টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ বহুত আছে বা কিহত দিব সেইটো লগত কি কথা আছে কীবৰ্ডখন ধৰি না চেঞ্জ হ'ব কীবৰ্ডখনতো চেঞ্জ নহয় ছফ্টৱেৰটো চেঞ্জ হ'ল মানি ল'লোঁ কীবৰ্ডখনতো চেঞ্জ নহয় তুমি মোবাইলটো চেঞ্জ কৰা হোৱাটছএপটো তোমাৰ চেঞ্জ হৈ জানো হোৱাটছএপটোতো ছেমেই থাকে হোৱাটছএপত একেই তুমি পাৰ্চনক মেছেজ কৰিবা সেইটোৱে কথা বেচিক্সত গুচি আহিব লাগে সদায় তো তুমি যোনখন কম্পিউটাৰত মানে টাইপিং কৰা আৰু কিছুমানে লেপটপৰ কীবৰ্ডত টাইপ কৰে সেইটো কিন্তু ভুল
লেপটপৰ কীবৰ্ডত কৰিব নালাগে মেইন আমাৰ এখন থাকে 300 টকামান ল'ব এক্সট্ৰাকৈ তুমি কিনি লগাই ল'বা সেইখনত কৰিবা সেইখনতহে এক্সামত মেইনলি আহে আৰু সেইখনৰ হেৰিটো আৰু লেপটপৰ হেৰিটো অলপমান ডিফাৰেণ্ট হৈ যায় প্ৰেক্টিছ কৰিলে তো মেইনলি মানে টাইপিঙৰ ওপৰত এইখিনি আছিল মই ভাবোঁ ডাউট আছিল বহুতৰে আৰু এটা কুৱেশ্যন আছিল যে বহুতে এছামিজ টাইপিং আহিবনে নাই মোৰ মতেদি মই অলমষ্ট 95% চিয়'ৰ যে এছামিজ টাইপিং নাহে কাৰণ আহিলে মেবি সেইটো মেনশ্যন কৰি দিলে হয় যে ইংলিছ টাইপিং আৰু এছামিজ টাইপিং বহুত লাগিব কিন্তু মানে মোৰ মতেদি নাহে তো 95 বুলি কিয় কৈছোঁ কাৰণ কিছুমান আসাম ষ্টেটৰ মানে গ্ৰেড 3 এক্সামত মই মানে জাষ্ট মানে স্কিল টেষ্ট জাষ্ট সেনেকৈ লিখি থৈ দিয়ে এতিয়া ভাবা আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিম তো আমি কি কৰিছিলোঁ গোটেই প্ৰিপেৰেশ্যন কৰি যাওঁ অসমীয়াও এতিয়া আমি নাজানো অসমীয়া আহিবনে নাই কাক সুধি থাকিম কোনে ক'ব এক্সামিনাৰৰ লগত মোৰ চিনাকি নাই তো সেইকাৰণে কি কৰিব লাগিব উপায় নাই স্কিল টেষ্ট বুলি লিখিছে প্ৰেক্টিকেলো চাব লাগিব থিয়ৰিটিকেলো চাব লাগিব এতিয়া তুমি টাইপিঙৰ ধৰা অসমীয়া ইংলিছ চব পঢ়িব লাগিব মইতো চব প্ৰেক্টিছ কৰি গৈছিলোঁ আগতে আৰু সেনেকৈ আহিছেও স্কিল টেষ্ট বুলি লিখিছে তাতে গৈ কেনে তোমাৰ ইংলিছৰ টাইপিং আহিছে অসমীয়া টাইপিঙো আহিছে কিন্তু মোৰ লগা নাই যে হাইকোৰ্টে সেইটো কৰিব তো সেইকাৰণে আৰু যিসকলে টাইপিং অসমীয়া টাইপিং পাৰা তোমালোকে সেইটো প্ৰেক্টিছ কৰি থাকা যিসকলে পাৰা কিন্তু যিসকলে নোৱাৰা তোমালোকে এতিয়া আৰু নতুনকৈ অসমীয়া টাইপিং প্ৰেক্টিছ কৰাত নধৰিবা সেইটো বাদ দিয়া আহে যদি সেইটো স্কিপ কৰি দিবা আৰু অপশ্যন নাই সেইটো লাকৰ ওপৰত আহি গ'ল কিন্তু নাহে মোৰ মতেদি নাহে সেইকাৰণে ইংলিছটোৱে কৰা আৰু বেছি সময়ো নাই সেইকাৰণে যিখিনি কৰি আছা সেইখিনি তুমি মানে মাষ্টাৰ লেভেলত মানে প্ৰেক্টিছ কৰা আৰু তো এইখিনি আছিল লেভেল 1 টাইপিঙৰ ওপৰত মানে ডিছকাশ্যন আৰু এইটো ভিডিঅ'তে মই কণ্টিনিউ কৰি দিওঁ একেলগে ভিডিঅ'টো অলপ দীঘল হ'ব যাৰ ধৈৰ্য আছে ই এনেও চাবই এতিয়া আহোঁ আমি নেক্সট ফেজটো মানে লেভেল 2 এতিয়া যিহেতু যিসকলে মোৰ JEE স্কিল টেষ্টৰ মানে এটা পচিবিলিটিজ হিচাপত মই যিটো মানে ভিডিঅ' বনাইছিলোঁ মানে ৰিটেন টেষ্টটো কেনেকুৱা হ'ব পাৰে সেই ভিডিঅ'টো যিসকলে চোৱা নাই মই এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিম প্ৰথম লিংকটোৱে সেইটো ভিডিঅ' চাবা মাষ্ট কিয় কাৰণ এতিয়া কথা হ'ল কি ৰিটেন টেষ্ট ফৰ এছেছমেণ্ট অফ প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট এই কথাটো যে এনেকৈ যে আজিলৈকে স্কিল টেষ্টত ক'তোৱে লিখা নাই আমিও পোৱা নাই তো এতিয়া তোমাক কোনে গাইড কৰিব কোনোবা গোটেই ইউটিউবাৰে আহি তোমাক কৈয়ে আছে বাৰু এইটো হ'ব সেইটো হ'ব কোনো নাজানে চবেই পচিবিলিটিজ কৰি আছে তো তোমালোকেও প্ৰেক্টিছটো এনেকৈ কৰিব লাগিব মই সেইকাৰণে যিটো ভিডিঅ' বনাইছোঁ নহয় তাত মই 100% চিয়ৰিটিত কোৱা নাই যে এনেকুৱা হ'ব সেনেকুৱা হ'ব মই কি কৈছোঁ যে তুমি বেছিক্স লেভেলত প্ৰেক্টিছ কৰা এটা ধৰা ষ্টেণ্ডাৰ্ড আইডিয়া এটা পাই যায় নহয় যে কি কৰিব পাৰি এতিয়া কথা হ'ল কি ৰিটেন টেষ্ট বুলি লিখিছে ঠিক আছে এতিয়াতো হয়তো স্কিল টেষ্টে এতিয়া ৰিটেনটো তোমাৰ হৈ গ'ল ন এতিয়া ইয়াতে লিখা আছে ৰিটেনটো আগতে হৈ গ'ল 100 মাৰ্কছৰ 120 মাৰ্কছৰ যোনটো আছিল সেইটোতো হৈয়ে গ'ল এতিয়া তোমাৰ এইটো স্কিল টেষ্টে ওপৰত লিখাই আছে কম্পিউটাৰ স্কিল টেষ্ট আৰু ইয়াতে এটা বস্তু লিখি দিছে ধুনীয়াকৈ যে ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট মানে কি বুজি পাইছানে এইটো MS ৱৰ্ড আৰু MS এক্সেল পাৱাৰ পইণ্টটো চাব নালাগে এটলিষ্ট সেইখিনিতো তোমাক কৈ দিলে যে তুমি পাৱাৰ পইণ্ট চাব নালাগে MS ৱৰ্ড আৰু MS এক্সেল তো ৰিটেন টেষ্ট বুলি যে লিখিছে আগতে 10 মিনিট আছিলে 30 মিনিট কৰি দিল সেইটোৰ কাৰণেও বহুতে এতিয়া সুধি আছে যে কেনেকৈ হ'বতো কোনো ক'ব নোৱাৰে তুমি প্ৰেক্টিছ সদায় এনেকৈ কৰিব লাগিব যে মই আগৰ ভিডিঅ'টোত বুজাইছোঁ বাৰু ইয়াতো অলপমান কৈ দিওঁ নহ'লে ভিডিঅ'টো বেছিয়ে লম্বা হৈ যাব কিন্তু ষ্টিল এই ভিডিঅ'টো চোৱাৰ পাছত তোমালোকে আগৰ ভিডিঅ'টো চাবাই তাত মই অলপমান ডিটেইলছত কৈছোঁ বস্তুটো কেনেকৈ তুমি প্ৰেক্টিছ কৰিব পাৰা তো ৰিটেন টেষ্ট বুলি লিখিছে এতিয়া মোৰ হিচাপত তাৰমানে বস্তুটো MS ৱৰ্ড আৰু এক্সেলৰ প্ৰেক্টিকেলৰ ৰিটাৰ্ণ হ'ব পাৰে বুজি পাইছানে প্ৰেক্টিকেলৰ ৰিটাৰ্ণ মানে কিছুমান এনেকুৱা ধৰণৰ হ'ব পাৰে যে ধৰা হয়তো তোমাক প্ৰেক্টিকেলে দি দিব লিখিছে ইয়াতে ৰিটাৰ্ণ কিন্তু প্ৰেক্টিকেলে দি দিব পেপাৰখন দি দিব এইটোতো কৰা এনে নৰ্মেলি স্কিল টেষ্ট যোনটো হয় সেইটো কৰা কিন্তু নহ'লে বা এনেকুৱা দিব পাৰে ইয়াতেতো এতিয়া এনেকুৱা হ'ব নোৱাৰে যে তোমাৰ ডেছক্ৰিপশ্যন লিখা আহিল ডেছক্ৰিপশ্যন লিখা কম্পিউটাৰৰ স্কিল টেষ্টৰ হেৰিৰ পৰা কি আহিব পাৰে ডেছক্ৰিপশ্যন মোৰ মতেদি নাহে তো ইয়াত ধৰা আহিলে তোমাৰ এই এটা এক্সাম্পল দি আছোঁ যে ধৰা শ্বৰ্টকাট কিটোৱে সুধি দিলে কুৱেশ্যনটো ডাইৰেক্ট দি দিলে ধৰা অপশ্যনো নাই ডাইৰেক্ট কুৱেশ্যন এটা দি দিলে যে আমি কেনেকৈ MS ৱৰ্ডৰ এইটো এটা পেৰাগ্ৰাফ কপি কৰি ধৰা সেনেকৈ এটা কুৱেশ্যন বনাই দিলে নিজে কপি কৰি আমি এনেকৈ পেষ্ট কৰিম তেতিয়া তুমি লিখিব লাগিব যে আমি শ্বৰ্টকাটটো কি হয় ধৰা তুমি লিখিলা যে Ctrl+C মাৰিলে এনেকুৱা এটা মানে হ'ব সেইটো জাষ্ট মই এটা প্ৰেডিকশ্যন কৰিছোঁ আৰু বস্তুটো কৰিছোঁ তো ৰিটেন টেষ্ট বুলি লিখিছে এতিয়া কথা হ'ল কি এনেকৈ কেতিয়াও কোনো স্কিল টেষ্টতে সেনেকৈ লিখা নাই যে স্কিল টেষ্টৰ ৰিটেন টেষ্ট বুলি লিখি দিছে তো সেইটো অলপমান কনফিউজিং হৈছে ন' ডাউট এইটো কনফিউজিং হৈছে কিন্তু সেই যে কনফিউজনটো যে হৈছে অকল তোমাৰ কাৰণে হোৱা নাই
প্ৰত্যেকজন কেণ্ডিডেটৰ কাৰণে হৈছে কোনো পোৱা নাই সেনেকৈ কোনো এক্সামতে মই আজিলৈকে যিমান এক্সাম দিলোঁ কোনো এক্সামত এনেকৈ পোৱা নাই যে ৰিটেন টেষ্ট লিখি দিছে স্কিল টেষ্টত তো সেইকাৰণে এতিয়া তুমি জাষ্ট মানে এটা পচিবিলিটি হিচাপত কৰিব পাৰিবা আৰু এই ভিডিঅ'টোত মই সেইটোৰ বিষয়ে ইমান ডিটেইলছত নকওঁ কিয় নকওঁ কাৰণ এইটো ভিডিঅ' দীঘল হ'ব ফাৰ্ষ্ট কথা আৰু এটা অলৰেডি ডেডিকেটেড ভিডিঅ' বনোৱা আছে যে JEE মই দি দিম বাৰু লিংকটো দি দিম এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাবা লিংকটো দি দিম বা ফাৰ্ষ্ট কমেণ্টত চাই ল'ব পৰা মই দি দিম সেই ভিডিঅ'টো চাবা অলপমান ভালদৰে চালে তাত মই কৈছোঁ যে তুমি প্ৰথমতে প্ৰেক্টিকেলখিনি শিকিব লাগিব প্ৰেক্টিকেলৰ কাৰণে তুমি দুটা ডাঙৰ ভিডিঅ' আছে MS Wordৰ এটা 5.5 ঘণ্টাৰ আছে আৰু MS Excelৰ 16 ঘণ্টাৰ এটা ভিডিঅ' আছে সেই দুটা মই বনোৱা নাই বেলেগ ইউটিউবাৰৰ হয় তো লিংক এটা পাই যাবা সেই দুটা ভিডিঅ' চাই কেনে তুমি প্ৰেক্টিকেলখিনি জানা প্ৰথমতে প্ৰেক্টিকেলখিনি যেতিয়া জানিবা নহয় তাৰে তুমি থিয়ৰিখিনি সেই প্ৰেক্টিকেলৰ কুৱেশ্যন যদি থিয়ৰিত দিয়ে তুমি পাৰিবা কিন্তু তুমি যদি থিয়ৰি মুখস্থ কৰি থাকা যে Ctrl+C মাৰিলে কপি হয় Ctrl+V মাৰিলে পেষ্ট হয় সেই বস্তুটো তুমি থিয়ৰিটিকেলি পঢ়ি থাকা নহয় তুমি কিন্তু প্ৰেক্টিকেলি নোৱাৰিবা সেইটো কিন্তু মানে সদায় জানাই যে প্ৰেক্টিকেলি শিকিলে বেছি জানি আৰু এইবিলাক বস্তু প্ৰেক্টিকেল নলেজ হয় তো তুমি প্ৰেক্টিকেলি সেই গোটেই টপিকবিলাক MS Word আৰু MS Excelৰ সেই দুটা ভিডিঅ' যদি চোৱা নহয় গোটেইখিনি জানি যাবা জানাৰ পাছত তাৰে তুমি যেতিয়া থিয়ৰিটিকেল সুধিব সেইটোও পাৰিবা আৰু লগতে তুমি ধৰা কোনটো হোম টেবত কি থাকে তাৰপাছত শ্বৰ্টকাট কিকেইটা জানি থৈ দিলা তাৰপাছত এক্সেলৰ ফৰ্মুলা এইবিলাক বস্তু আৰু তো সেইখিনি বস্তু তুমি চাই তলা তেতিয়া তোমাক থিয়ৰিটিকেলিও যদি কুৱেশ্যনটো আহি যায় তুমি পাৰিবা আৰু যদি নহয় বোলে এক্সামত যোৱাৰ লগে লগে তোমাক বোলে প্ৰেক্টিকেলিয়ে কৰিব দিলে তেতিয়াও পাৰিবা তো এইটো মানে হলিষ্টিক এপ্ৰ'চ তো তুমি প্ৰেক্টিছ কৰিলে এনেকৈ কৰিব লাগিব এতিয়া যিহেতু তুমি কনফিউজনত আছা তো সেইকাৰণে মই আগৰ ভিডিঅ'টোত সেনেকৈ কৈছোঁ সেই ভিডিঅ'টো চাবা অলপ ডিটেইলছত তাতে কৈছোঁ মই ইয়াতে আৰু ৰিপিট কৰি নাথাকোঁ বাৰে বাৰে ভিডিঅ'টো লম্বা হৈ যায় তো মই ভাবোঁ যে তোমালোকৰ মেইনলি টাইপিঙৰ ক্ষেত্ৰতে বহুতৰে ডাউট আছিল তো টাইপিংটো মই বাৰু মানে ক্লিয়াৰ কৰিলোঁ আৰু যিমানখিনি পাৰোঁ তাৰ পাছতো যদি আৰু কনফিউজন হৈয়ে থাকে তুমি কনফিউজ হৈ মানে প্ৰেক্টিছ নকৰা তোমাৰ বেছি লছ তো সেইকাৰণে টাইম ৱেষ্ট নকৰিবা বেছি সময় নাই 8 তাৰিখ আৰু 9 তাৰিখে এক্সাম আগষ্টৰ আজি জুলাইৰ 17 তাৰিখ তো বেছি দিনো নাই তো এইকেইদিন ফুল টাইম কৰা যিমান পাৰা সিমান টাইপিং কৰা ধুনীয়াকৈ স্পীড আহি যাব নিখিনি পাৰা তাতকৈ এটলিষ্ট অলপ বাঢ়িবই যদি 20 words per minute স্পীডত আছে তুমি একেবাৰে 35লৈকে যাব নোখোজিবা তেতিয়া তোমাৰ একো লাভ নাই 35ত যাই তুমি গোটেইকেইটাই ভুল কৰিবা টাইপিং কৰি তো সেইকাৰণে যিখিনি পাৰা তাতকৈ অলপমান বেছিকৈ কৰিবা আৰু বাকীখিনি অলপমান লাকৰ ওপৰত এৰি দিব লাগিব মই লাকৰ ওপৰত এটা ভিডিঅ' আনিম মানে এক্সাম ক্ৰেকৰ কাৰণে লাক ৰিলেটেড মানে কিমান ফেক্টৰ কামত আহে আৰু লাকটো সেইটোৰ ওপৰত এটা মই মানে ভিডিঅ' আনিম সেইটো তোমালোকে চাবা আৰু যিসকলে মানে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছা কমেণ্ট কৰিবা আৰু যদি কিবা ডাউট আছে কমেণ্ট কৰিব পাৰা মই বেয়া নাপাওঁ মই ৰিপ্লাই দিম লগতে যিসকলে নতুন হয় তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু আপকামিং মই ভিডিঅ' আনি আছোঁ আৰু মেইনলি আমি এতিয়া টাৰ্গেট কৰিম ADRE 3 যিহেতু আহি আছে আমি গম পাইছোঁ সময়ো আছে তো তাৰ কাৰণে আমি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিম তো এইটো ভিডিঅ'ত ইমানেই আছিল তো আজিলৈ বাই